টিয়কৰ দুই যুৱতীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা কৰিছে আৰম্ভ। টিয়কৰ তামুলী চিগাস্থিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ পুৰণি গৃহৰ পৰা সুদূৰ সোণাপুৰৰ সমাধিস্থলীলৈ আজি পুৱাই পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে টিয়কৰ দুই যুৱতী ক্ৰমে চুমি শইকীয়া আৰু নিজু গগৈ। দেহৰ অংগত মায়াবিনী 2025কে ধৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত শোধিত কৰি জুবিনৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি এইদৰে পদযাত্ৰা আৰম্ভ কৰিছে এই দুই যুৱতীয়ে। অহা 18 নৱেম্বৰ অৰ্থাৎ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনা লৈ এই যাত্ৰা আৰম্ভ কৰিছে আৰু উক্ত দিনা চৰকাৰে কি ন্যায় দিয়ে তাৰ বাবে অধিক আগ্ৰহেৰে আছে বুলি মন্তব্য কৰিছে এই দুই অনুৰাগীয়ে। জুবিন দা ন্যায়ৰ বাবে আমি ওলাই আহিছো। আজি আমি দুজনী আহিছো আৰু দুদিনমানৰ পিছত গোটেই বিশ্ব ওলাব। এইটো কিন্তু একদম চিধা কথা, গম পাইছো নিজেও। জুবিন দা ন্যায় আমাক লাগিবই যেনেকেই নহওক। 18 তাৰিখলৈকে আমি বাট চাম, কাৰণ কৈ আছে 18 তাৰিখ বাৰ্থডে জুবিনদাৰ। সেইদিনা পুৱাকে আমিও যাত্ৰা আৰম্ভ কৰিছো। আজি 10 তাৰিখৰ পৰা 8 দিনৰ যাত্ৰা আমাৰ সোণাপুৰলৈকে। 18 তাৰিখে পামগৈ বুলি আমি ভাবি লৈছো দুইজনীয়ে। আমি তামোলচিগাৰ পৰা, তামোলচিগাৰ জুবিনদাৰ পুৰণা গৃহৰ পৰা ওলাইছো। সোণাপুৰ জুবিন ক্ষেত্ৰলৈকে আমি পদযাত্ৰা কৰিয়ে যাম আৰু নিশাটো আমি ৰখিম। য'ত মানে আমাৰ ৰাতি হয়গৈ তাতে আমি থাকি দিম। থাকি পিছদিনা ৰাতিপুৱা আকৌ 4:30 5টাত আমি আৰম্ভ কৰিম। মোৰ নামটো চুমি শইকীয়া। নাই নাই নাই, একদম আমি এইটো কোনো সংগঠন কিবা হেৰি নহয়। আমি চব নিজাকে ওলাইছো। মানে জুবিনদাক মানে ভাল পাওঁ, বহুত বেছি ভাল পাইছিলো। সেইটো কাৰণে দেখিছেই চব পাৰ্মানেণ্টলি কৰি লৈছো। সেইটো কাৰণে এইটো মই ৰৈ পিনে চোৱাখন খুব বেয়া লাগিলে চাই পেলাই। ফাৰ্ষ্ট শ্ব' চাইছিলোগে, তেতিয়া কৈছো আৰু এইটো ঢুকুৱা পিছদিনাখন কৈছো। এটাই উদ্দেশ্য না, জুবিন দাক ন্যায় লাগে, বেলেগ একো নাই। জুবিন দাৰ কাৰণে ওলাই আহিছো, জুবিন দাকে ন্যায় লাগে। আৰু মই বিচাৰো গৰিমা বৌ ওলাই আহক। মানে আমি যেনেকে ৰাজপথলৈ ওলাই আহিছো মাইকী মানুহ, তেওঁ ৰাজপথলৈ ওলাই আহক। কাৰণ আমাক আজি চৰকাৰে বা প্ৰশাসনে আমাক হয়তো এৰেষ্ট কৰিব পাৰে, কিবা কৰিব পাৰে, কিন্তু গৰিমা বৌক কোনে একো কৰিব নোৱাৰে। গতিকে গৰিমা বৌ ৰাজপথলৈ ওলাই আহক, তেতিয়াই জুবিন দাই সোনকালে ন্যায় পাব। সেইটো গৰিমা বৌৰ প্ৰতি মোৰ এটা অনুৰোধ। মানে ইপিনে যদি ৰাইজে বিচৰা ধৰণে ন্যায়ৰ উত্তৰ নাপায় তেন্তে অনাগত দিনত এইসকল অনুৰাগী কোনো কাৰণতেই ৰৈ নাথাকে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত জুবিন গাৰ্গৰ সুযোগ্য পৰিবাৰ গৰিমা গাৰ্গকো ৰাজপথত ওলাই আহি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। প্ৰথম উদ্দেশ্যটো হৈছে আমাক জুবিন দাৰ ন্যায় লাগে। আমি চবেই জানো, আজি অকল অসমেই নহয়, গোটেই বিশ্বই আজি অসম দাৰ ন্যায়ৰ বাবে মাত মাতিবলগীয়া হৈছে। সেইটো এটা বহুত আমাৰ অসমৰ কাৰণে লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। কাৰণ যিজন মহাপুৰুষ, যিজন প্ৰাণৰ শিল্পীগৰাকীক আজি আমি ভগৱান ৰূপে, তেওঁ যেতিয়া নোহোৱা হ'ল তাৰপিছত আমি ভগৱান হিচাপে মানিছোঁ। সেই ভগৱানজনৰ ন্যায় পাবলৈ আজি আপোনাৰ 52টা দিন ৰ'বলগীয়া হৈছে। বহুত দুৰ্ভাগ্যজনক কথা। আমি এইটোৱে আশা কৰিছোঁ যে জন্মদিন 18 তাৰিখৰ আগত যাতে জুবিন দাই ন্যায় পায়, আমি সেইটোৱে বিচাৰিছোঁ। আৰু ঘৰত থাকি আমি জুবিন দাই ন্যায় লাগে বুলি কৈ থাকিলে নহ'ব। আমি অসমৰ ৰাইজ একগোট হৈ যেতিয়া আমি ন্যায় বিচাৰিম, তেতিয়াহে হয়তো সফল হ'ব। আৰু যদি দুখীয়া ন্যায় নাপায়, তেনেহ'লে এইখন অসমত মানে যি মানুহে ধৰি লওক আজি জঘন্য কাণ্ড কৰি 4-5 বছৰ জেল খোৱাৰ পাছতো মুকলি আকাশৰ তলত আছে, তেনেকৈ থকাখিনি আমি ভয় খাম। কাৰণ আজি আমি কিবা এটা কাম কৰিবলৈও নাৰী হিচাপত বহুত ভয় লাগিব। যদি আজি যিজন মানুহে এনেকুৱা এটা জঘন্য কাম কৰাৰ পাছতো যদি শাস্তি নাপায়, তেনেহ'লে আমি চৰকাৰখনৰ পৰা কি ন্যায় কৰিম? আৰু যদি মানুহে এতিয়া কি হৈছে, আমি সত্য কথাটো ক'লে কি হয়, সত্য কথাৰ মাত মাতিলে আমাৰ চৰকাৰে আমাক এৰেষ্ট কৰে বা কিবা কৰে। আৰু মই বুলিয়ে নহয়, যোনে নহওক, এতিয়া আমাক এটাই লাগে, অসমত বাক স্বাধীনতা লাগে। আমাৰ কথা কোৱা স্বাধীনতা নোহোৱাই হৈ গৈছে। কিমানে আৰু যদি জুবিন দাৰ ন্যায়